আমাৰ ৰান্ধনীঘৰৰ পৰা এবাৰ চিলিণ্ডাৰ চুৰি হ'ল, চাউল 2 বস্তা চুৰি হ'ল, কেটলি এটা আছিলে চুৰি হ'ল, টৌ 2খন চুৰি হ'ল। এইবিলাক চুৰি হৈয়ে থাকে। কিমানবাৰ চুৰি হ'ল আমাৰ ৰান্ধনীঘৰত। এবাৰ কি নিছে? এইবাৰ নিছে আপোনাৰ 2খন ৰান্ধনীঘৰত সোমোৱা নাই, 2খন চিলিণ্ডাৰ নিছে, 6খন ফেন লৈ গৈছে আৰু অফিচ ৰুমৰো গডৰেজ ভাঙি অৱস্থা নাইকিয়া কৰি দিলে। লাইব্ৰেৰী ৰুমৰো চব ভাঙি দিলে। ক্লাছৰুমৰ যিমান চাবি আছিলে চাবি চব চুৰি কৰি লৈ গ'ল। আৰক্ষীক খবৰ দিয়া হৈছে নেকি? আৰক্ষীক খবৰ দিয়া হৈছে। আৰক্ষী আহি গৈছে, চাই গ'ল আহি। এতিয়া বাইদেউহঁতে গৈছে, প্ৰিন্সিপাল বাইদেউ আৰু ছাৰ এজন গৈছে হেৰি কৰিবলৈ। নমস্কাৰ, আমাৰ বিদ্যালয়খন শংকৰদেৱ মধ্য ইংৰাজী বিদ্যালয় হয়। আমাৰ প্ৰথম মূল্যায়ন পৰীক্ষা চলি আছিলে। আমি ছাত্ৰ ছাত্ৰীয়ে মানে পৰীক্ষা দিব পৰা নাই, গোটেই হলবিলাক বন্ধ লক হৈ আছে কাৰণ চোৰ সোমালে পিনি 4খন ফেন নিছে। আমাৰ ষ্টুডেণ্টবিলাকৰ যিটো এটেণ্ডেঞ্চ টেবলেট 6খন ফেন নিছে আৰু এটেণ্ডেঞ্চ টেবলেট নিছে 2খন। তাৰপিছত আৰু নিছে মটৰ নিলে, ICT ৰুমৰ বেটেৰী লৈ গৈছে। গোটেই গডৰেজ ভাঙি পিনি গোটেই লণ্ড ভণ্ড কৰি দিছে। 2খনকৈ আৰু চিলিণ্ডাৰ ভৰ্তি 2খন লৈ গৈছেহি। এবাৰ লগে আমাৰ 3-4 বাৰ হ'ল। আগৰবাৰো সোমাইছে, সোমাই পিনি আগৰটো চিলিণ্ডাৰ নিছে। আমি এনে ধাৰণা কৰিছোঁ চাউলো নিছে। আমি এনে ধাৰণা কৰিছোঁ আমাৰ ওচৰে পাঁজৰে থকা সেই ড্ৰাগছ এডিক্টেড থকা ল'ৰাবিলাকে নিছে বুলি আমি অনুমান কৰিব পাৰিছোঁ।